এই মটৰটো হ'ল 3 ফেজ স্কোয়াৰ কেজ ইন্ডাকশন মটৰ ডেল্টা কানেক্টেড। ডেল্টা কানেক্টেড বুলি আমি কেনেকৈ গম পালোঁ? এইটো ডেল্টা কানেক্টেড নে ষ্টাৰ কানেক্টেড নে ষ্টাৰ ডেল্টা আমি কেনেকৈ গম পালোঁ? এইটো ইয়াত গম পোৱা যায় যে এই টাৰ্মিনেল কেইটাত ইয়াত যেতিয়া 3টা টাৰ্মিনেল থাকিব আৰু ইয়াত 3টা টাৰ্মিনেল থাকিলে এই মটৰটো বুজা যাব যে এইটো হয় ডেল্টা কানেক্টেড নহলে ষ্টাৰ কানেক্টেড, ষ্টাৰ ডেল্টা নহয়। আৰু বেসিক্যালি কি হয় এনেকুৱা ধৰণৰ মটৰবিলাক এই ধৰণৰ স্কোয়াৰ কেজ ইন্ডাকশন মটৰবিলাক ষ্টাৰ কানেক্টেড মটৰ খুব কম থাকে আৰু ডেল্টা কানেক্টেড এনেকুৱা ধৰণৰ মটৰবিলাক ডেল্টা কানেক্টেড মটৰে বেছিকে থাকে। আৰু হেতু আমি ষ্টাৰ কানেক্টেড নে ডেল্টা কানেক্টেড এইটো আমি জানিবলগীয়া হলে ইয়াৰ আমি যেটো ইনপুট কাৰেন্টটো কিমান লৈছে সেই কাৰেন্টৰ ওপৰত বেস কৰি আমি এটো গম পামি ডেল্টা নে ষ্টাৰ। এটো বেসিক্যালি ডেল্টা কানেক্টেড মটৰ আৰু এই মটৰটো এটা আমি ইয়াৰ যেটো ডিওএল স্টাৰ্টাৰ আছে ডিওএল স্টাৰ্টাৰ লগত আমি কানেক্ট কৰি চাম। এই তিনটা ফেজ লাইন L1 L2 L3 এটো আহিছে MCB বক্সৰ পৰা তাতে পাৱাৰ অফ হৈ আছে, পাৱাৰ অফ কৰি থোৱা আছে। 3 ফেজ যেতিয়া এই ধৰণৰ কাম কৰা যাব প্ৰতিটো সেফটি প্ৰিকশন মেইনটেইন কৰিব লাগিব। ইয়াৰ পাৱাৰ অফ আছে নে নাই, মেইন সুইচ ডাউন হৈ আছে নে নাই, MCB অফ আছে নে নাই 100% কনফাৰ্ম নোহাকে এটো হাতেৰে কেটাও টাচ কৰিব নালাগে। এটো যেহেতু তাত অফ কৰি থোৱা আছে আমি এটো এটা কোড কানেকশন কৰিম L1 L2 L3 স্টাৰ্টাৰৰ ইনপুট লাইনত। স্টাৰ্টাৰৰ ইনপুট এটা কোড আছে, স্টাৰ্টাৰৰ ইনপুট হল এই কেইটা আমি এটা এটা কানেকশন কৰিম। এই কেইটা হল স্টাৰ্টাৰ ইনপুট, এটো L1 কোনটো L1 কোনটো L2 কোনটো L3 হেতুলৈ বিশেষ এটা আমাৰ চাবলগীয়া নাই। কিয় চাবলগীয়া নাই? ই জিফালে ইফাল হলেও মটৰটো ঘূৰিব। কিন্তু এটা সদ্যহতে ইয়াৰ কোনটো L1 কোনটো L2 বিশেষ চাবলগীয়া একো নাথাকে। ই ডাইৰেক্টলি যিকোনো এটা ফেজত আমি কানেকশন কৰিম। যদি কালাৰ কোড ইউজ কৰা যায় সিৰিয়ালি ৰেড ইয়েলো ব্লু টো মেইনটেইন কৰিব লাগে। ৰেড ইয়েলো ব্লু L1 to red, L2 to yellow আৰু L3 to blue এটো মেইনটেইন কৰিলে ভাল, এটো মেইনটেইন কৰিব লাগে। কিন্তু আমি ইয়াতে যেটো কালাৰ কোড ইউজ কৰা নাই, ইউজ নকৰাৰ কাৰণে আমি যিকোনো এটা টাৰ্মিনেল যিকোনো এটা পইণ্টত আমি লগাই দিছো। এনেকুৱা ধৰণৰ পাৱাৰ ডিভাইস বা যিকোনো ইলেক্ট্ৰিক্যাল কানেকশন যেতিয়া এনেকুৱা ধৰণৰ কৰা যায় সদায় এটা কথা প্ৰতিটো মুহূৰ্তত মনত ৰাখিবা যে কানেকশন সদায় টাইট, এভয়েড লুজ কানেকশন, প্ৰপাৰ টাইট, অভাৰ টাইট নহয় প্ৰপাৰ টাইট। অভাৰ টাইট কৰিলে নাটবোৰ স্লিপ মাৰিব। এটা আমাৰ এটো ইনপুট হৈ গল। একেটা হল আমাৰ মটৰ আউটপুট, আমাৰ আউটপুট মটৰলৈ যাব। একেটা আমি ইয়াত একাধিক ক্ৰমে কানেকশন কৰিম। কোড কানেকশন কৰিম মটৰলৈ যোৱা কেইটা এই কেইটা স্টাৰ্টাৰ আউটপুট টু মটৰ, একেটা মটৰলৈ যাব, ইন্ডাকশন মটৰটোলৈ যাব। একেটা আমি কানেকশন কৰিম। ইয়াতো আমি বিশেষ নাচাও কোনটো কোড কানেকশন হ'ব, প্ৰথম কানেকশন কৰি লওঁ। খালি ভৰি কোনো এবাৰ কাম কৰিব নালাগে, সদায় ইনসুলেটেড শু ইউজ কৰিব লাগে আৰু মেচিন ইজ প্ৰপাৰলি আৰ্থেড। যেটো আমি মটৰ এতিয়া চলাম এই মটৰটো প্ৰপাৰলি আৰ্থ কানেক্ট থাকিব লাগিব। উইদাউট আৰ্থিং কোনো ধৰণৰ ইন্ডাকশন লোড কানেকশন কৰিব নালাগে।
ইয়াত এটা আৰ্থিং আমি কানেকশ্যন কৰি ৰাখিছোঁ, এটা আৰ্থিং পইণ্ট কানেকশ্যন কৰা হৈছে। এইকেইটা এতিয়া ষ্টাৰ্টাৰৰ পৰা যিকেইটা আউটপুট গৈছে, এইকেইটা আউটপুট, এইকেইটা আমি ক'ত কানেকশ্যন কৰিম? এইকেইটা মটৰৰ টাৰ্মিনেলত, মটৰ টাৰ্মিনেলত আমি কানেকশ্যন কৰিম। ইয়াৰ তেনেকুৱা ধৰণৰ কোনটো ওপৰত লাগিব, কোনটো মাজত, কোনটো তলত, বিশেষ কোনো নীতি নিয়ম নাই। তিনিটা টাৰ্মিনেল, তিনিটা পইণ্টত কানেকশ্যন হ'লে হ'ল। এইটো প্ৰপাৰলি টাইট কৰিব লাগিব, এভইড লুজ কানেকশ্যন। আৰু এইটো যিহেতু সৰু নাট, খুব স্মল নাট, সেইকাৰণে প্লায়াৰ্ছ ইউজ কৰিছোঁ। যদি ডাঙৰ নাট হয় এইটো প্লায়াৰ্ছটো ইউজ কৰিব নালাগে। ইউজ কৰিলে এই বেছি ডাঙৰ নাট পকালে প্লায়াৰ্ছৰ এই এজটো নষ্ট হৈ যোৱাৰ চান্স থাকে। এইটো সৰু নাট কাৰণে পকাই দিছোঁ, ৰেঞ্চ ইউজ কৰিব লাগে। এইটো আমাৰ কানেকশ্যন, মটৰ কানেকশ্যন হৈ গ'ল, আৰ্ট কানেকশ্যন হৈ গ'ল। এবাৰ চেক কৰিম ঢিলা হৈছে নে টাইট হৈ আছে। লুজ কানেকশ্যনটো আমি সদায় এভইড কৰিব লাগিব। এতিয়া আমাৰ গোটেই প্ৰপাৰ কানেকশ্যনটো হৈ গ'ল। এতিয়া আমি মটৰটো চলাম। আৰু মটৰটো যেতিয়া চলোৱা যাব, মটৰটো চলোৱা সময়ত, মটৰটো চলোৱাৰ আগ মুহূৰ্তটোত সদায় ষ্টাৰ্টাৰৰ যিটো কাভাৰ বক্সটো সদায় লগাই ল'ব লাগে। এইটো লগাই লৈহে ষ্টাৰ্ট চুইচ অন কৰিব লাগে। কিন্তু এতিয়া যিহেতু মই ডেমনষ্ট্ৰেশ্যন দি আছোঁ, গতিকে মই কাভাৰটো খুলি থৈ দিম। এতিয়া আমি ইয়াত ছাপ্লাই ইনপুট কৰিম। এতিয়া আমি ইয়াত পাৱাৰ ইনপুট কৰিলোঁ। ইয়াৰ যিটো ইনপুট লাইন, ইয়াত আমাৰ পাৱাৰ ইনপুট হৈছে। আৰু ইয়াত পাৱাৰ আহিছে নে নাই আমি প্ৰথম তিনিটা পইণ্টত আমি টেষ্ট কৰি চাম। ইয়াত পাইছে, ইয়াতো পাইছে, ইয়াতো পাইছে, তিনিটা ফেজ ইয়াত পাইছে। কিন্তু আমি টেষ্টাৰেদি চোৱাৰ পিছতো আমি অন্য এটা টেষ্ট কৰিম যে টেষ্টিং লেম্পৰ সহায়ত আমি ইয়াত 3 ফেজ লাইনটো পাইছে নে নাই চেক কৰিম। কিন্তু টেষ্টিং লেম্পটো টেষ্ট কৰাৰ আগত সদায় লেম্প সিংগুল লেম্প নহয়, দুটা লেম্প, ডাবুল লেম্প ইয়াত লগা হৈছে, সিৰিজ কৰি লগা হৈছে, যিহেতু এইটো 440 ভল্টৰ। আৰু এই ডাবুল সিৰিজ লেম্পবোৰ কেনেকৈ ধৰণে কানেকশ্যন কৰি 440 লাইন টেষ্ট কৰা, টেষ্ট লেম্প বনোৱা যায় কম। এতিয়া আমি এই দুটা প্ৰবৰ সহায়ত টেষ্ট কৰিম। ইয়াত দুটা লেম্প দিয়া আছে, আৰু এই দুটা লেম্প সিৰিজত দিয়া আছে। কি কাৰণে সিৰিজত কৰি লৈছোঁ টেষ্টিং লেম্পটো? যিহেতু ইয়াৰ ৰেঞ্জ 440 আৰু ইয়াৰ এটা বাল্বৰ ৰেটিং আছে 220, গতিকে সেইটোৰ কাৰণে আমি এইটো সিৰিজত বনাই লোৱা হৈছে। আৰু ইয়াৰ তিনিটা ফেজৰ, প্ৰতিটোৱে প্ৰতিটোৰ ফেজৰ লগত লাইটকেইটা সম্পূৰ্ণ গ্ল' জ্বলিব লাগিব, ডিম জ্বলিলে নহ'ব। এতিয়া আমি L1ৰ লগত L2 চাম, এইটো পাৱাৰ ঠিকে পাইছে। L3 চাম, এইটো পাৱাৰ ঠিক পাইছে। আৰু নেক্সট L2ৰ লগত L3 চাম, এইটো পাৱাৰ ঠিক পাইছে। ইনপুট পাৱাৰটো আমাৰ অ'কে আছে। যেতিয়া আমি পেনেল বৰ্ডৰ পৰা পাৱাৰ ইনপুট কৰিছোঁ, ইনপুট লাইনটো আমাৰ ঠিক আছে। এতিয়া আমি মটৰটো ষ্টাৰ্ট কৰিম। কিহৰ সহায়ত ষ্টাৰ্ট কৰিম? এই ষ্টাৰ্ট চুইচটো দি কিনে মটৰটো ষ্টাৰ্ট কৰিম। আমি এতিয়া ষ্টাৰ্টাৰটো দি চাম মটৰটো অন হয়নে নহয়। এতিয়া মটৰটো অন হৈছে। আৰু এই মটৰটো চলি থকা সময়ত, এই মটৰটো যেতিয়া চলি আছে, এই মটৰটো চলি থকা সময়ত আমি ইয়াৰ কি চেক কৰিব লাগিব। প্ৰথম আমি চেক কৰিব লাগিব যে মটৰটো ৰোটেশ্যনটো সি সঠিক দিশত ঘূৰিছে নে নাই। মটৰটোৱে যিটো ফাংচন কৰিব, সেই ফাংচনটো সঠিক দিশত সি ঘূৰিছে নে নাই, সেইটো আমি প্ৰথম টেষ্ট কৰিব লাগিব। আৰু আমি টেষ্ট কৰিব লাগিব মটৰটো কাৰেণ্ট কিমান লৈছে, কিমান কাৰেণ্ট মটৰটোত ইনপুট হৈ আছে। সেইটো আমি কেনেকৈ টেষ্ট কৰিম? এটা ক্লেম্প মিটাৰৰ সহায়ত টেষ্ট কৰিম কিমান কাৰেণ্ট সি ইনপুট কৰিছে। এইটো এটা টং টেষ্টাৰ। টং টেষ্টাৰৰ সময়ত পিছত মই বুজাম এইটো টং টেষ্টাৰটো কেনেকৈ এডজাষ্ট কৰিব লাগে, কি ৰেঞ্জত দিলে কি চোৱা যায়। ইয়াক আমি এতিয়া প্ৰথম চাম যে এই মটৰটোৱে কাৰেণ্ট কিমান লৈছে। আৰু সেইটো কেনেকৈ চাম? এই যিটো ইয়াৰ যিকোনো এটা ফেজত আমি এই টং টেষ্টাৰটো সহায়ত আমি কাৰেণ্টটো চাম। আৰু ইয়াৰ ৰেঞ্জটো দিব লাগিব আমাৰ এম্পিয়াৰ ৰেঞ্জত, 20 এম্পিয়াৰ ৰেঞ্জত দিলোঁ। আৰু ইয়াত ডিছপ্লে শ্ব' কৰিব। এইটো আমি ইয়াত এইটো শ্ব' কৰিছে 1.3 এম্পিয়াৰ। 1.3 এম্পিয়াৰ মটৰটোৱে কাৰেণ্টটো সি লৈ আছে। আৰু মটৰটোৰ কোনো ডিফেক্ট নাই, সি সঠিকভাৱে কাৰেণ্টটো কেৰি কৰি আছে। ইয়াক যেতিয়া লোড দিয়া যায় ইয়াৰ কাৰেণ্টটো বাঢ়িব। গতিকে এই পইণ্টটো আমি ইয়াত হোল্ড কৰিব পাৰোঁ। এইটো টিপি কিনে আমি এইটো হোল্ড কৰিব পাৰোঁ। এইটো আমি এটা এৰুৱাই আনিম।
এইটো 1.3 এম্পিয়াৰ কাৰেণ্ট এই মটৰটো লৈ আছে, তাৰমানে মটৰটো সঠিকভাৱে কাৰেণ্টটো লৈ আছে। আৰু আমি ইয়াৰ ভল্টেজটো চেক কৰিব লাগে। ভল্টেজটো আমি কেনেকৈ চেক কৰিম, এই ইয়াৰ যিটো 3 পইণ্টছ, ইয়াৰ যিটো আমাৰ ইনপুট পইণ্ট আছে, ইয়াৰ সহায়ত আমি ভল্টমিটাৰৰ লগাই ইয়াৰ ভল্টেজটো আমি চেক কৰিব পাৰোঁ। আৰু ইয়াৰ পাৱাৰটো আমি উলিয়াব পাৰোঁ, কিমান পাৱাৰ ই লোড লৈ আছে, ই কিমান ৱাট কনজিউম কৰি আছে, সেইটো আমি হিচাপ কৰি উলিয়াব পাৰোঁ। এইটো থিয়ৰী কেলকুলেশ্যন। এতিয়া আমাৰ ইয়াত লগে লগে আমি এটা বস্তু আমি চাম, সেই বস্তুটো চাবা কি যে ই মটৰটো কোনফালে ঘূৰিছে, মটৰটো সি ক্লকৱাইজ ঘূৰিছে নে এণ্টি ক্লকৱাইজ ঘূৰিছে, আৰু যিটো মটৰটো যিটো ছাৰ্ভিচ কৰিব, ছাৰ্ভিচ দিয়া মতে ঠিকমতে ঘূৰিছে নে নাই। যদি নাই ঘূৰা আমি ইয়াৰ ডাইৰেকশ্যনটো চেঞ্জ কৰিম। কেনেকৈ চেঞ্জ কৰিম, আমাৰ গাৰ ফালৰ পৰা চালে সি এণ্টি ক্লকৱাইজত ঘূৰি আছে, এণ্টি ক্লকৱাইজত ঘূৰি আছে। আৰু ইয়াৰ ডাইৰেকশ্যনটো চেঞ্জ কৰাৰ নামত আমি অন্য এটা বস্তু চাম। কি চাম, যে মটৰটো RPM কিমান লৈ আছে, স্পীড কিমান সি লৈ আছে। স্পীড কিহৰ সহায়ত চাম, এইটো টেকোমিটাৰ, এই টেকোমিটাৰ সহায়ত আমি স্পীডটো চাম। এতিয়া আমি ইয়াৰ স্পীডটো মেজাৰ কৰিম, সি কিমান RPMত ঘূৰিছে। স্পীডটো আমি জোখাৰ আগত সদায় এইটো আমি এডজাষ্ট কৰি দিম। এইটো 1000 to 5000 RPMত টেষ্ট কৰা আছে। আমি এইটো ইমানতে কৰিব লাগিব, যিহেতু এইবোৰ মটৰ 1500 আশে পাশে RPMত ঘূৰে। 4 পল মটৰবিলাক যিহেতু 1500ৰ আশে পাশে থাকে এপ্ৰক্সিমেটলি তাৰ একচুৱেল স্পীডটো, গতিকে ইয়াৰ আমি ৰেঞ্জটো ছেটিং কৰিম 1000 to 5000ৰ ভিতৰত। এইটো আমি এতিয়া ইয়াত RPMটো টেষ্ট কৰিম। এইটো আমি ৰিডিংটো হোল্ড কৰি আমি ৰিডিংটো চাম সি কিমান লৈছে। এইটো প্ৰায় 1400 RPMৰ ভিতৰত সি লৈছে। স্পীডটো তাৰ মোটামুটি ঠিক আছে, স্পীডটো অ'কে আছে। ইয়াত 300 to 1500 ৰেঞ্জতো আমি এইটো 300 to 1500 ৰেঞ্জতো আমি ইয়াৰ RPMটো চাব পাৰোঁ। এতিয়া ইয়াত চাম, এইটো কিমান দেখাইছে, 1500 হয় না, 1500 RPM ই দেখাইছে, তাৰমানে মটৰটো পাৰফেক্টকৈ চলিছে। এতিয়া আমি মটৰটো কি কৰিম, যে চেঞ্জ ইচ DOR, ডাইৰেকশ্যন অফ ৰটেশ্যনটো আমি ইয়াৰ চেঞ্জ কৰিম। ই এণ্টি ক্লকৱাইজ যেতিয়া আমাৰ গাৰ ফালৰ পৰা এইফালৰ পৰা এণ্টি ক্লকৱাইজ আমি ঘূৰা দেখি আছোঁ, আমি ইয়াক ক্লকৱাইজত ঘূৰাবলৈ কি কৰিব লাগিব, তাৰ কাৰণে কি কৰিব লাগিব, প্ৰথম আমি মটৰটো ষ্টপ কৰি ল'ম। কেনেকৈ ষ্টপ কৰিম, ষ্টপ ছুইচটোৰ সহায়ত আমি মটৰটো প্ৰথম ষ্টপ কৰি ল'ম। আৰু মটৰটো ইয়াত খুব লাহে শ্ল'কৈ ৰখি গৈছে। যদি ইয়াত বিয়াৰিঙৰ প্ৰব্লেম থাকে, বিয়াৰিং যদি জাম থাকে, যদি ফিটিংছৰ সময়ত এছেম্বলিং কৰাৰ সময়ত যদি কিবা ডিষ্টাৰ্ব থাকে, তেতিয়াহ'লে মটৰটো কি কৰিব, খুব সোনকালে সি বন্ধ হৈ যাব। অফ কৰাৰ পিছত খুব কম সময়ৰ ভিতৰত বন্ধ হৈ যাব। এতিয়া ইয়াৰ কোনো ধৰণৰ প্ৰব্লেম নাই, বিয়াৰিঙৰ প্ৰব্লেম নাই, ফিটিংছৰো কোনো প্ৰব্লেম নাই। ইয়াৰ ডাইৰেকশ্যনটো চেঞ্জ কৰাৰ কাৰণে আমি কি কৰিম, এই যি 3টা ফেজ আছে, এই ফেজ 3টা মটৰ টাৰ্মিনেলতো কৰিব পাৰোঁ, ষ্টাৰ্টাৰ টাৰ্মিনেলতো কৰিব পাৰোঁ, ইয়াৰ আউটপুট লাইনতো কৰিব পাৰোঁ, আৰু আমি ইয়াতো কৰিব পাৰোঁ, আমি য'ত আমি ছাপ্লাই য'ৰ পৰা লৈছোঁ, পেনেল বৰ্ডৰ যিটো MCBৰ পৰা আমি ইয়াত ছাপ্লাই লৈছোঁ তাতো কৰিব পাৰোঁ। কি কৰিব লাগিব, সেইটো কৰিবলগীয়া কামটো হ'ল কি, যে ইণ্টাৰচেঞ্জ দ্য ফেজ এনি টু, ইয়াৰ যিকোনো দুটা ফেজ ইণ্টাৰচেঞ্জ কৰি দিব লাগিব। এই দুটাও আমি কৰিব পাৰোঁ, এই দুটাও কৰিব পাৰোঁ, এই দুটাও কৰিব পাৰোঁ। কি ইণ্টাৰচেঞ্জ কৰিম, যিকোনো দুটা ফেজ উল্টা পাল্টাকৈ লগাই দিম। এই ফেজটো আমি ইয়াত লগাম, এই ফেজটো ইয়াত লগাম। ইয়াত কৰিলে ঠিক তেনেকৈ আমি ইয়াত যিকোনো দুটা ফেজ আমি ইণ্টাৰচেঞ্জ কৰি দিব পাৰোঁ, আৰু মটৰতো আমি যিকোনো দুটা ফেজ আমি ইণ্টাৰচেঞ্জ কৰি দিব পাৰোঁ, আৰু ছাপ্লাই লাইনতো আমি দুটা ফেজ ইণ্টাৰচেঞ্জ কৰি দিব পাৰোঁ। আৰু এইটো ইণ্টাৰচেঞ্জ কৰাৰ আগত সেইটো কেয়াৰ ল'ব যাতে পাৱাৰটো অফ হৈ থাকে। এতিয়া পাৱাৰটো আমি অফ কৰিছোঁ, অফ কৰাৰ লগে লগে আমি কি কৰিম, ইয়াতে আমি কি কৰিম, যিকোনো দুটা ফেজ আমি ইণ্টাৰচেঞ্জ কৰি দিম। এইটো আমি আগত খুলিছিলোঁ, তো ইয়াত লগালোঁ, আৰু লেফ্ট ছাইডৰ পৰা L1ৰ পৰা যিটো খুলিছিলোঁ আমি, L1ৰ পৰা ছাপ্লাই পইণ্টটো আমি L2ত লগাম। আৰু বিশেষ একো ইয়াত কৰিব লগা নাই, ইয়াত ডাইৰেকশ্যনটো DORটো চেঞ্জ কৰিবলৈ অকল যিকোনো দুটা ফেজ ইণ্টাৰচেঞ্জ কৰি দিলে ই উল্টা ঘূৰিব। এতিয়া আমি ইয়াত ছাপ্লাইটো দি চাম,
আমি সাপ্লাইটো অন কৰিম এতিয়া সাপ্লাইটো অন হৈ গ'ল এতিয়া আমি চাম হি কোনফালে ঘূৰে আৰু এই যে কাভাৰটো নাই গতিকে আমি যিকোনো এটা ইনসুলেটেড মেটেৰিয়েলছৰ সহায়ত আমি সুইচটো ইউজ কৰিব পাৰোঁ এতিয়া এতিয়া দেখা গৈছে যে হি আমাৰ গাৰ ফালৰ পৰা ক্লকৱাইজ ডাইৰেকশ্যনত ঘূৰিছে হা আগতে কেনেকৈ ঘূৰিছিলে হি এণ্টি ক্লকৱাইজ এইফালৰ পৰা এণ্টি ক্লকৱাইজত ঘূৰিছিলে আৰু এতিয়া হি ক্লকৱাইজত ঘূৰিছে গতিকে ইয়াৰ আৰু ডাইৰেকশ্যন চেঞ্জ কৰা বিশেষ একো ইমান জটিল কোনো ছিষ্টেম নাই যিকোনো এটা জাগাত দুটা ফেজ ইণ্টাৰচেঞ্জ কৰি দিলেহি মটৰটো উল্টা ঘূৰিব আকৌ যদি আমি এই দুটা ফেজ ইণ্টাৰচেঞ্জ কৰি দিওঁ তেতিয়া হি আকৌ এণ্টি ক্লকৱাইজ ঘূৰিব আৰু ইয়াত যদি আমি যিকোনো দুটা ফেজ ইণ্টাৰচেঞ্জ কৰি দিওঁ হি আকৌ এণ্টি ক্লকৱাইজ ঘূৰিব আৰু ইয়াৰ কেয়াৰ এণ্ড মেইনটেনেঞ্চ ইয়াৰ ল'বলগীয়া মটৰ এইজনৰ প্ৰেক্টিকেল কৰাৰ সময়ত ল'বলগীয়া সাৱধানতাবোৰ কি যে কেতিয়াও কোনো কাৰণতে খালী ভৰি এই পাৱাৰ লাইনৰ কাম কৰিব নালাগে আৰু যেতিয়া ইয়াৰ কানেকশ্যন প্ৰচেছ কৰি থকা হয় সময়ত সদায় এটা কথা একদম 100% চিয়ৰ থাকিব লাগিব যে পাৱাৰ ছাপ্লাইটো মেইন চুইচত বা MCBত অফ হৈ আছে নে নাই সেইটো বাৰে বাৰে কেইবাবাৰো চেক কৰিব লাগিব আৰ্থ লাইন পাৰফেক্টলি থাকিব লাগিব আৰু এভইড লুজ কানেকশ্যন একদম প্ৰপাৰ টাইট অভাৰ টাইট নহয় প্ৰপাৰ টাইট ঠিক তেনেকৈ আৰু ইয়াক যেতিয়া আমি ইউজ কৰিম সদায় এই কাভাৰটো মই এতিয়া অকল ডেমনষ্ট্ৰেশ্যনৰ কাৰণে কাভাৰটো খুলি ৰাখিছোঁ ইয়াক আমি কাভাৰটো সদায় লগাহে মটৰটো চলাব লাগে এই কাভাৰটো লগাৰ পিছত এইটো চুইচটো টিপি দিলে মটৰটো অফ হৈ যাব আৰু এইটো যেতিয়া এই ষ্টাৰ্টাৰটো যেতিয়া ইউজ কৰা নাযায় মটৰটো যাতে কোনো ধৰণৰ মিষ্টেক হৈ ই চলিব নোৱাৰে এইটো আমাৰ ইয়াত এটা অফ ক্লেম লিভাৰ দিয়া আছে এইটো যেতিয়া ইয়াত দিয়া থাকে ই মটৰটো কেতিয়াও আৰু অন নহয় ষ্টপ চুইচটো হি অপেন হৈ আছে এইটো ইয়াত লগাই থোৱা মানে ষ্টাৰ্ট চুইচটো অপেন হৈ আছে এইটো গুচাই দিয়াৰ লগে লগে ষ্টাৰ্ট চুইচটো ক্লোজ হৈ গ'ল ক্লোজ চাৰ্কিট হৈ গ'ল তেতিয়া আমি এইটো দিলে আকৌ মটৰটো ঘূৰিব আজিলে ইমানেই এটা ইণ্ডাকশ্যন মটৰ 3 ফেজ ইণ্ডাকশ্যন মটৰ ডেল্টা কানেক্টেড থ্ৰু DOL ষ্টাৰ্টাৰ কেনেকৈ ষ্টাৰ্ট কৰিব লাগে ইয়াৰ কানেকশ্যন প্ৰচিডিউৰ কি ছেফটি প্ৰিকশ্যন কি আৰু কি মেইনটেইন কৰিব লাগিব কি ধৰণে ইয়াৰ ডাইৰেকশ্যন চেঞ্জ কৰিব লাগিব স্পীড কেনেকৈ জুখিব লাগিব কাৰেণ্ট কেনেকৈ জুখিব লাগিব সমস্ত কথা আমি ডিটেইলছ আলোচনা কৰিলোঁ আৰু ইয়াৰ পৰৱৰ্তী সময়ত এই ইণ্ডাকশ্যন মটৰ এটা কি ধৰণে ইয়াক খুলি মিলি অভাৰহাউলিং কৰা যায় বিয়াৰিং চেক কৰা যায় গ্ৰিজিং কৰা হয় চফা কৰা হয় বাৰ্নিচিং কৰা যায় ওয়াইণ্ডিং যদি অকণমান পুৰণা হয় বাৰ্নিছ কৰিব লাগে আৰু কি ভিতৰত আছে সেইখিনি আমি মেইনটেনেঞ্চৰ কাৰণে অভাৰহাউলিং কৰিবলৈ কি প্ৰচেছ ইউজ কৰিব লাগে পৰৱৰ্তী সময়ত সেই ভিডিঅ'টো আকৌ লৈ আহি আছোঁ আৰু আজিলৈ ইমানেই